চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ মিলন পঞ্চায়ত আজি আমি সন্ধিয়া বেলা ইয়াতে কচুমাৰী সমবায় ৱাৰ্ডত আছো আৰু এই ৱাৰ্ডত আমাৰ অসম জাতীয় পৰিষদৰ আমাৰ অসম জাতীয় কংগ্ৰেছ দলৰ বহুকেইজন বুথৰ সভাপতিকে আদি কৰি পূৰ্বৰ সমষ্টি দায়িত্বত থকাও কেইজন মানে আমাৰ পৰিৱৰ্তন আৰু উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টিত আজি যোগদান কৰে। মই আটাইকেইজনলৈ মই আজি আন্তৰিক অভিনন্দন জনাইছোঁ, দললৈ আদৰণি জনাইছোঁ আন্তৰিকতাৰে। কাৰণ এতিয়া উন্নয়নৰ দিন, পৰিৱৰ্তনৰ দিন, দেশৰ শক্তিশালী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখন যেনেকৈ উন্নয়নৰ জোৱাৰ উঠিছে, এই দিশত ৰাইজ সন্তুষ্ট আৰু নিজৰ গাঁও অঞ্চলবিলাকৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে যে বিজেপি দলৰ যোগেদি সম্ভৱ এই কথাটোত তেওঁলোকে পতিয়ন গৈছে আৰু সেই উদ্দেশ্যে তেওঁলোকে আজি ভাৰতীয় জনতা পাৰ্টিত এই পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই যোগদান কৰিছে আৰু এইটো সঁচাই তেখেতসকলৰ ভাল সময়ত এটা উচিত সিদ্ধান্ত লৈছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আমি একেলগে মিলি আমি এতিয়া আমাৰ লক্ষ্যই হৈছে আমি অসমখন আগবঢ়াই নিয়া, গাঁও অঞ্চল উন্নয়ন কৰা, অভাৱ মুক্ত কৰা মানুহৰ আৰু মানুহক আৰ্থিকভাৱে সচল কৰা, গাঁও অঞ্চলৰ বাট পথসমূহ অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়া আৰু এই চৰকাৰ যেতিয়া অধিক এই কামবিলাকত তীব্ৰতৰ হৈছে তাত তেওঁলোকেও সহযোগ হ'বৰ কাৰণে আহিছে। আমি অতিশয় আনন্দিত আৰু আমি আজি ভাবিছোঁ আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ ইয়াত চৰাইদেউ জিলাত ভাল ৰিজাল্টো হ'ব, কাৰণ আমি বহুত ঠাইত দেখিছোঁ বিৰোধীয়ে তেওঁলোকৰ প্ৰাৰ্থীও এতিয়াও বিচাৰি পোৱা নাই বা কোনোবা অঞ্চললৈ গ'লেও প্ৰত্যাখ্যানো কৰিছে। যি নহওক, কিন্তু তাৰ বিপৰীতে আমাৰ কেইবাজনো এপি হওক জেপিচি প্ৰাৰ্থী আহি আমাক আশা কৰিছে। এইটো দলত যেতিয়াই বেছি প্ৰাৰ্থিত্ব হয় গম পোৱা দলটো শক্তিশালী হোৱাৰ কাৰণে এইটো বা দলৰ প্ৰতি আন্তৰিকতা থকাৰ কাৰণে এইটো হৈছে। যি নহওক, আমি সকলোৱে সৰ্বসম্মত সিদ্ধান্ত কৰি এই মিত্ৰ দলৰ চৰকাৰখন আমি দীৰ্ঘস্থায়ী হ'ব লাগিব, কাৰণ এই চৰকাৰৰ যোগেদিহে অসমৰ অস্তিত্ব ৰক্ষা হ'ব, অসমৰ সমস্যা সমাধান হ'ব। আমি সকলোৱে এই কথা হৃদয়ংগম কৰিছে। মই আজি এই সন্ধিয়া বেলা ইয়াত উপস্থিত যিমানখিনি ৰাইজ যোগদান কৰিছে, মই ভাবোঁ তেওঁলোকৰ যি মনৰ আশাও আছে চৰকাৰখনৰ প্ৰতি, তেওঁলোকৰ যি কাম কাজত সহযোগ কৰিবৰ কাৰণে, সেইখিনি আমি সকলোৱে ন পুৰণি মিলি আমি এইখিনি এটা শক্তিশালী এটা সংগঠন কৰি দল কৰি আমি আগবঢ়াই যাম। সেই কথাটো আমি আজি এই সভাতে তেওঁলোককো আমি আন্তৰিকতাৰে প্ৰতিশ্ৰুতি দিছোঁ আৰু গাঁওখনত থকা সমস্যাখিনি আমি সমাধান কৰিম। আঁচনিবিলাক সকলোৱে পাব লাগিব, দুখীয়া দৰিদ্ৰ মানুহখিনিক আমি তেওঁলোকৰ সমস্যা মুক্ত কৰিব লাগিব। সেই দিশেৰে এই চৰকাৰখনে কেন্দ্ৰীয় ৰাজ্য চৰকাৰ বহু আঁচনি আছে, এই আঁচনিখিনি যাতে যোগ্যজনে পায় তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব। ধন্যবাদ। আমি যিহেতু মিত্ৰ দলৰ চৰকাৰ, মিত্ৰ দলৰ চৰকাৰৰ কাৰণে আমি এতিয়ালৈকে তেওঁলোকক আমাৰ সমষ্টিত দুটা আমি পঞ্চায়ত আমি তেওঁলোকক আঞ্চলিক পঞ্চায়তৰ সদস্য দিছোঁ, নিচাংমানী পঞ্চায়ত আৰু চফৰাই পঞ্চায়ত। আৰু ৱাৰ্ডটোতো নিৰ্দলীয়, তেওঁলোকে খেলিব পাৰে, বহুকেইটা ৱাৰ্ড খেলিছে, তাত আমাৰ ক'বলগীয়া একো নাই। গতিকেলৈ মই ভাবোঁ যে তেওঁলোকে আন্তৰিকতাৰে এইটোত মানে সমৰ্থন জনাইছে আৰু তেওঁলোকে যিহেতু ইয়াত এখন ধুনীয়াকৈ এটা ৰুলিং পাৰ্টি চলি আছে বা য'ত তেওঁলোকৰ আছে তাত তেওঁলোকৰ লগত শ্বেয়াৰিং হৈছে বেছিকৈ। আৰু আমি তেওঁলোকে 3টা বিচাৰিছিলে, আমি আজি তাৰিখলৈকে 2টা সিদ্ধান্ত কৰি তেখেতসকলক জনাই দিছোঁ। আৰু এটা কথা আমি বিবেচনা কৰি আছোঁ, কাৰণ প্ৰাৰ্থী প্ৰায় সাজু হৈ গৈছে, সকলো কাগজ পত্ৰ উলিয়াই, কিন্তু আমি তেওঁলোকক লগত আলোচনা কৰাৰ পাছতহে আৰু এটা আমি দিব পৰা হ'ব। তেওঁলোকৰ দাবী আছিল 3টা এপি, আমি 2টা এতিয়ালৈকে দিলোৱেই। আৰু এটা কথা, আমি এই 2 দিন আছে সময় আমাৰ হাতত, আমি চিন্তা কৰি আছোঁ। ৱাৰ্ডত তেওঁলোকক কৈছোঁ য'ত খেলে তেওঁলোকৰ নেতাবিলাক য'ত সংগঠন আছে তেওঁলোকক আমি এৰি দিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।